ম্যাডাম আজি আপোনালোক আমাৰ ইয়াত আহিব অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি আমি এই প্ৰতিবাদ সমদলটো আমি এই কাৰণে কৰিবলৈ ওলাইছো, আপোনালোকে আমি কোনো চৰকাৰৰ বিৰুদ্ধেও নহয় বা হেৰি নহয়, আমাৰ যিটো আমাৰ ন্যায্য যিটো মানে অধিকাৰ আমাক মানে ধৰক আজি ইমান দিন আমি বঞ্চনা লাঞ্ছনা হৈ থকা আমাৰ যিখিনি পাবলগীয়া বস্তুখিনি আমাৰ যিহেতু আমাৰ এইটো চিভিলিঙৰ আমাৰ ST আমাৰ ষ্টেটাছটো আমাৰ যিটো মৰ্যাদা আমি পোৱা নাই আজিলৈকে, সেই মৰ্যাদাখিনি আমি মানে পাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিহেতু আমাক কথা দিছিলে ৩-৪ মাহৰ ভিতৰতে আমাৰ যিখিনি পাবলগীয়া মৰ্যাদা আমাৰ মানে আহিবলগীয়া ধৰক কাউন্সিলে হওক বা কিবা কৰি দিয়াৰ কাৰণে আজি প্ৰতিশ্ৰুতি তেখেতসকলে বিফল হৈছে। এইটো কাৰণে আমি তেখেতসকলে অতি শীঘ্ৰে যে আহি থকা এছেম্বলিত আমাৰ কথাটো যাতে উপস্থাপন কৰে, তাৰ কাৰণে আমি সকলোৱে আমি অতি শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ কৰিবলৈ ওলাইছো। আৰু এই প্ৰতিবাদ যাতে তেখেতৰ কাষলৈ যাতে নিব পাৰে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে হওক বা আমি কাৰ্যালয়লৈকে মানে SDC কাৰ্যালয়কে আমি দিবলৈ খুজিছো, সেই কথাখিনি তেখেতৰ মুখত জনাবৰ কাৰণে সেইখিনি কাৰণে প্ৰতিবাদ সাজু আমি শৃংখলাবদ্ধভাৱে কৰিবলৈ আমি আগবাঢ়িছো। তেখেতৰ মুখত জনাইছে আপোনালোকৰ জৰিয়তে হওক বা আমাৰ কথাখিনি আপোনালোকে যাতে জনাই দিয়ে, মানে আমি কি কাৰণে আজি প্ৰতিবাদ কৰিব লগা হ'ল। আজি আমাৰ ধৰক আজি আমি ধান কটাখিনি সময়ত বা এইখিনি মানে ওলাই আহি আমি যিখিনি পাবলগীয়া বা সেইটো আমি হেৰুৱাইছো, যিখিনি আজি অত বছৰে আজি এবছৰ 2 বছৰ আমি 74 বছৰ আমি যিটো ভুগি আছো, আমাক যদি আমি ST বা আমি চিভিল নহয় ন, আমি আধা চিভিল। যদি আমাক চিভিলিং কৰিছে আমি তিনিটা বিষয়হে আমাক দিছে, ধৰক অৰ্থনৈতিক, এমপ্লয়ী আৰু শিক্ষাটোৰ ক্ষেত্ৰত আমি ৰাজনৈতিক অধিকাৰৰ পৰা আমি মানে বঞ্চিত। সেইকাৰণে যদি আমাক আমাৰ ষ্টেটাছটো দিয়ে, আকৌ আপোনালোকে জানে আজি এই ডিমৰীয়া অঞ্চলত আমি যদিও গোটেই ভৰপূৰ আমি গোটেই ডিমৰীয়া অঞ্চল আমি ST হিচাপে ভৰপূৰ, তথাপিতো আমাক ST হিচাপে ৰিজাৰ্ভেশ্যন কৰিলে। সেইখিনি কথা আমি বহুত দুখ পাইছো, সেইকাৰণে আমি ওলাই আহিছো যাতে আমাক সম্পূৰ্ণ সাংবিধানিক ৰূপে আমাক কষ্ট অনুষ্ঠিতকৰণ আমাৰ সাংবিধানিক ৰূপে আমাক যাতে কৰি দিয়ে, সেইটো কাৰণে আমি মানে ষ্টেটাছটো বিচাৰি আমি প্ৰতিবাদ ওলাই আহিছো। স্বাধীনতাৰ আজি ৭৫ বছৰ ভৰিত দিলেহি, কিন্তু যেতিয়া 1950 চনলৈকে আমি চিডুলে আছিলোঁ অসমত, 1951ত যেতিয়া মিকিৰ হিলছ অট'নমাছ কাউন্সিল গঠন কৰা হ'ল, তেতিয়াৰ পৰা আমাক যি সাংবিধানিক ৰাজনৈতিক অধিকাৰ আমি পাব লাগিছিল কাৰ্বিসকলে, আজিলৈকে আমি এই অঞ্চলত যিটো কাৰ্বি আংলং, বৰ্তমান কাৰ্বি আংলং ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকল আমি আজিলৈকে চিডুল ট্ৰাইব নহয় সম্পূৰ্ণভাৱে। এই ক্ষেত্ৰত 1982 চাৰ্কুলাৰ মতে আমি যিখন চাৰ্টিফিকেট পাই আছোঁ, সেই চাৰ্টিফিকেটখন অকল শিক্ষা, ইকনমিক আৰু আমাৰ সাধাৰণ চাকৰিৰ কাৰণে প্ৰযোজ্য, বাকীখিনি ফুল ফ্লেজত আমি আজিলৈকে হোৱা নাই। যাৰ বাবে আমি আজি এই দীৰ্ঘদিন ধৰি আন্দোলন চলি আছিলে, আৰু যোৱা 17 এপ্ৰিলত ডিফু তাৰালাংচুত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কোঅৰ্ডিনেশ্যন কমিটি অফ কাৰ্বি মিকিৰছক সংগঠনক তেখেতে আমাক মাতে, নিমন্ত্ৰণ কৰে, আৰু তেখেতে আমাক কথা দিছিলে যে উইদিন 3 মান্থৰ ভিতৰত আপোনালোকৰ যিটো চিডুলিং সমস্যাটো সমাধান কৰিম বুলি। কিন্তু আজি 5 মাহ হ'বৰ হৈ গ'ল, কিন্তু আজিলৈকে তেখেতে আমাক সমাধান কৰি দিয়া নাই। যাৰ বাবে আমি গম পাইছোঁ যে অহা 25 তাৰিখে যিখন বিধানসভা হ'ব আমি গম পাইছোঁ, সেয়েহে তাত যাতে আমাৰ সমস্যাখিনি উত্থাপন হয়, সেইকাৰণে আমি আজি ফৌঙাৰীৰ পৰা সোণাপুৰ CDC কাৰ্যালয় প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, আৰু তাতে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম যাতে আমাৰ সমস্যাসমূহ অতি সোনকালে প্ৰদান কৰে। লগতে ইয়াত আমাৰ আজি 4 বছৰে হ'বৰ হ'ল যি আমি আমাৰ MOU চুক্তি স্বাক্ষৰ কৰিছিলে, যি 6 মিলিটেনৰ লগত চুক্তি স্বাক্ষৰ হৈছিলে, তাত আমাৰ যি কাৰ্বি ৱেলফেয়াৰ কাউন্সিল গঠন কৰাৰ কথা আছিল, আজিকো প্ৰতি হোৱা নাই। তাৰ বাবেও আমি এই প্ৰতিবাদ সাব্যস্ত কৰিম, এইখিনি ক'বলগীয়া। আজি আমি জনজাতি কাৰ্বিসকলৰ যি জনজাতিকৰণ, এই জনজাতিকৰণৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ, কাৰণ আমাক 3 মাহৰ ভিতৰতে আমাৰ জনজাতিকৰণটো কমপ্লিট কৰি দিয়াৰ কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰতিশ্ৰুতি দিছিল যে 3 মাহৰ ভিতৰত কাৰ্বি আংলঙৰ ডিমা হাছাওৰ বাহিৰত বসবাস কৰা সকলো কাৰ্বিক আমি জনজাতিকৰণ কৰি দিম। কিন্তু আজি 3 মাহ কেতিয়াবাতে পাৰ হৈ গ'ল, গতিকে তেখেতৰ প্ৰতিশ্ৰুতিয়ে হ'ল, বৰ্তমান চৰকাৰ যাব হ'ল। গতিকে আমি আৰু ৰৈ থাকিব বিচৰা নাই। আমাৰ যি প্ৰতিবাদ,
আমাৰ আমি যি মনত এটা প্ৰতিবাদৰ কণ্ঠ লৈ আছিলো, আমি ইমান দিনে বাট চাইছিলো যে জনজাতিকৰণ হৈ যাব, কিন্তু যিহেতু আজি ইমান দিন বাট চোৱাৰ পিছতো জনজাতিকৰণ কোনো ধৰণৰ আমাৰ প্ৰতিশ্ৰুতি কমপ্লিট নকৰিলে, গতিকে আমি আজি প্ৰতিবাদ জনাইছো। আৰু আমি ইয়াৰ পিছত যদি আমাৰ দাবী পূৰণ নহয়, তেতিয়াহ'লে ইয়াতকৈ অধিক আমি জংগী হিচাপে আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি সাজু হৈছো। তাৰে আজি আপোনালোকে দেখিছে যে আমাৰ বহুত মানুহ এতিয়াও আহি আছে, সমবেত হৈ আছে। ইয়াৰ কিছু সময়ৰ পিছতে আমি আমাৰ যি ফঙাৰী কাৰ্বি কালচাৰেল কমপ্লেক্স আছে, এই কমপ্লেক্সৰ পৰা গৈ আমি সোণাপুৰ CDCG কাৰ্যালয় আছে, তাত গৈ আমি এখন স্মাৰক পত্ৰ দিম। আৰু এই স্মাৰক পত্ৰত দাবী এইটোৱে থাকিব, কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক সাংবিধানিকভাৱে পূৰ্ণ জনজাতিকৰণ কৰিব লাগে, এইটো আমাৰ মূল দাবী। হয়, এখন ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিয়াৰ কথা আছিল, গতিকে আমি সেই ৱেলফেয়াৰ অট'নমাছ কাউন্সিলখন আমি নালাগে বুলি নকওঁ, কিন্তু আমাৰ প্ৰধান দাবী আছে জনজাতিকৰণ। আমাৰ যি প্ৰথম দাবী, আমাৰ যি জনজাতিকৰণ, এই জনজাতিকৰণৰ দাবীটো আমাক প্ৰথমে আমাৰ সমাধান কৰি দিব লাগে। তাৰপিছত আমাক যি দিয়ে আমাৰ ক'বলগীয়া নাই, কিন্তু মূল বিষয়বস্তু হৈছে আমাৰ জনজাতিকৰণ। কাৰ্বিসকলক জনজাতিকৰণটো অতি সোনকালে কৰি দিব লাগে, এইটোৱে আমাৰ মূল দাবী।